মৰ্ণিং। আজি আহাৰৰ লাষ্ট মঙলবাৰ। সকলোৱে দিনবিলাক শুভ হওক আৰু সকলোৱে আগন্তুক দিনবিলাক ঈশ্বৰ পুত্ৰ কন্যা সকলোৱে মংগল হওক আৰু আগন্তুক শাওণ মাহতো আপোনালোকৰ বাবে শুভ হওক। আৰু আজি মঙলবাৰ, জয় বজৰংবলী, জয় বজৰংবলী হনুমানজী। আৰু শাওণৰ এক তাৰিখৰ পৰা শনিবাৰৰ পৰা গধূলি বলবম নাম হ'ব আৰু দিন যোৱা কাৰ্যসূচী এইদৰে প্ৰতিদিনাৰ দৰে হোৱাৰ দৰে এইদৰে শৰাই অৰ্পণ হৈ থাকিব দিনৰ ভাগত আৰু গধূলি হোৱাৰ লগে লগে বলবম নাম হ'ব। আৰু আজি এই আহাৰৰ 2024 চনৰ আহাৰ মাহৰ শেষ দিন, গতিকে আগন্তুক দিনবিলাকৰ সকলো ঈশ্বৰ পুত্ৰ কন্যা মংগল হওক তাৰ কামনা কৰিছোঁ। আই মাতৃৰ তৰফৰ পৰা সকলোকে আশীৰ্বাদ কৰিছোঁ। আজি সপ্তম বৈকুণ্ঠৰ আমাৰ এই বন্তিগছি আগত, ৰাজহুৱা বন্তিগছি আগৰ পৰাই সকলোকে আশীৰ্বাদ কৰিছোঁ। সকলোৱে মংগল হওক তাৰ কামনা কৰিছোঁ। সকলোৱে বিপদ বিঘিনি দূৰ হওক, পঢ়াই শুনাই আগুৱাই যাওক। জয় দুৰ্গা মা। আই মহিমা মন্দিৰ আই থানৰ পৰা, আই মাতৃৰ তৰফৰ পৰা সকলোকে আশীৰ্বাদ কৰিছোঁ। সকলোৱে মংগল হওক, বিঘিনি দূৰ হওক, সকলোকে লগ পাম তাৰ আশা কৰিছোঁ। আৰু আমাৰ ইয়াত ৰাজহুৱা বৰসবাহ হ'ব মাঘৰ 9 তাৰিখে। ৰাজহুৱা আমাৰ প্ৰায় ৰাইজৰ প্ৰতিটো নামঘৰৰ পৰা দা দক্ষিণা দি ৰাজহুৱাভাৱে আমি এভাগি ডাঙৰ উৎসৱ পাতোঁ। মাঘত হ'ব। আৰু বৰ্তমান শাওণ মাহটো আমাৰ নাম চলিব বলবম, আৰু ভাদ মাহটো পাঠ চলিব, ভাগৱত পাঠ প্ৰতি বছৰে হয়। সকলোকে লগ পাম তাৰ কামনা কৰিছোঁ। কৃষ্ণ। আগন্তুক দিনবিলাক সকলোৱে শুভ হওক।